নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে পঞ্চায়তত পত্নীৰ নামত স্বামীয়ে কাম কৰিব নোৱাৰিব। নিৰ্বাচিত সভানেত্ৰী স্বামীয়ে কামত কৰিব নোৱাৰিব হস্তক্ষেপ। পত্নীৰ নামত কাম কাজ চলোৱা স্বামীৰ বিৰুদ্ধে কঠোৰ হৈছে বিভাগীয় মন্ত্ৰী। পঞ্চায়ত সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যাৰ স্বামীৰ প্ৰৱেশতো থাকিব বাধা। স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ সৰব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ কনভয়সহ 3খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত। চাবুৱাৰ হাতীআলি বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই। খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত যিসকলৰ আপত্তি থাকে তেওঁলোকে 22 জানুৱাৰীৰ ভিতৰত নিৰ্বাচন আয়োগৰ ওচৰত আবেদন বা অভিযোগ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 17 আৰু 18 জানুৱাৰীত পুনৰ অসমলৈ অহাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 29 জানুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা গৃহমন্ত্ৰী অমিত শ্বাহৰ। ডিমৰীয়া বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত সমষ্টিটোৰ উদ্যমী মহিলাসকললৈ 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। সমষ্টিটোত সৰ্বমুঠ 24,766গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাকৈ চেক লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে। 17-18 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। 29 তাৰিখে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ অসমলৈ। গতিকে দুইগৰাকী নেতা জানুৱাৰী মাহত অহাৰ সম্ভাৱনা আছে, যদিও প্ৰগ্ৰেমখিনি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবাই যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে, আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ, বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমি আহ্বান দিছোঁ। কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব, মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ, কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ। ভোটাৰৰ খচৰা তালিকা ওলাইছে, তাত কিছুমান বিসংগতি দেখা গৈছে। ধৰি লওক কয়বুল্লা পথতে দুটা ঘৰৰ নাম্বাৰ তেওঁলোকে চিনিয়ে নাপায় যাৰ ভোটাৰ তালিকাত আহিছে। খচৰাত যিসকলৰ আপত্তি থাকিব, অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যন দিব পাৰিব। সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি ক'ব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে, মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি। গতিকে অভিযোগ দিয়ক, আৰু মই ভাবোঁ নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব।